हाय फ्रेंड्स गुड मॉर्निंग आज आसे बसंत उत्सव गा धुई आहिलो या যাব ওলাইছো সোনকালে উঠিলো আজি আৰু বসন্ত উৎসৱৰ পুৰা ভিডিও আপোনালোকক মই দেখাব কোशिश কৰিম আৰু এতিয়া মই ওলাও আপোনালোকক মই ভিডিওটো দেখুৱাম আৰু মই পিন্ধি যাব ওলাইছো এজোৰ মুগা কাপোৰ আনি দিছিলে বহুত দিন হৈ গল আৰু মাজে মাজে কাপোৰজোৰ মানে বেয়া হৈ গল মনটো বহুত বেয়া লাগিছে এজোৰ পিন্ধা ভালকৈ মোক দেখিবলৈকে নেপালে সেইকাৰণে মনত বহুত দুখ লাগে এয়া মই ৰেডি হৈ গলো আৰু লগৰ এজনী আহি আছে তাই লগতে মই এতিয়া যামগৈ আৰু আপোনালোকক মই বসন্ত উৎসৱৰ পুৰা ভিডিও মই দেখুৱাবলৈ মই চেষ্টা কৰিম এয়া আমি গৈ আছো টেম্পুত আৰু এয়া তাইৰ ছোৱালী অকনমানি তাইও ড্ৰয়িং বনাব বিহু নাচিব এতিয়া আমি পাই গলোহি সব একদম সাজি কাচি তৈয়াৰ হৈ আছে বহুত ভাল লাগিছে ব্লগ বনাই নহয় ব্লগ দেখিছে সকলো একদম পোষ্ট দিছে ইহঁতি লাহে লাহে কণমানি ছোৱালীবিলাক আহি আছে ড্ৰয়িং আঁকিব এতিয়া হ'ব পতাকা উত্তোলন আমাৰ বাইদেৱে দুআষাৰ ক'ব অসমীয়া নৱবৰ্ষ তথা বিহুভূমি আউলক জনাই আজি বিভিন্ন কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচীত আমি উপনীত হ'ব বিচাৰিছোঁ প্ৰথম কাৰ্যসূচীত আছিলে পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিবৰ বাবে এক্সেঞ্চৰ সভানেত্ৰী শ্ৰীমতী বিনমী সিং বাইদেউ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰচাৰ সম্পাদিকা শ্ৰীমতী ৰমি বৰা বাইদেৱে শ্ৰদ্ধাৰ বাইদেউক মই অনুৰোধ জনাইছোঁ তেওঁ যাতে এই কাৰ্যসূচী সমাপন দ্বিতীয় কাৰ্যসূচীত উপনীত হ'বৰ বাবে আমি আগবাঢ়িছোঁ জনোৱাৰ বাবে আমি 1 ঘণ্টা লেট কৰি অৰ্থাৎ 10:30 বজালৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ ইতিমধ্যে বিভিন্ন প্ৰতিযোগী ইয়ালৈ আহিছে গতিকে তেওঁলোক সকলোলৈকে মই এটাই অনুৰোধ আজি এই কাৰ্যসূচী যাতে সুচাৰুৰূপে সমাপন হয় আৰু আমি বিচাৰক হিচাপে আমন্ত্ৰিত ব্যক্তি আমাৰ মাজত যথা সময়ত আহি উপস্থিত হৈছে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেওঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি আমন্ত্ৰণ জনাম আমাৰ প্ৰচাৰ সম্পাদিকা গীতা হাজৰিকা বাইদেউক মই অনুৰোধ কৰাইছোঁ যাতে তেওঁ ফুলাম গামোচাৰে বিজিত ডেকাক সম্বৰ্ধনা জনায় 2 নম্বৰ চেংহুন গগৈ 3 নম্বৰ প্ৰতিযোগী অনুষ্কা বৰুৱা অভিভাৱকসকললৈ এটা অনুৰোধ তেখেতসকলৰ প্ৰতিযোগীসকলক অনুগ্ৰহ কৰি মঞ্চলৈ আগবঢ়াই দিব অনুষ্কা বৰুৱা মাননীয় বিচাৰক বিজিত ডেকা ডাঙৰীয়া তেখেতসকলৰ প্ৰতিযোগীসকলক চিত্ৰপট দিছে তাত এটা কমিক নম্বৰ আছে সেইকাৰণে কোনেও নাম লিখিব নালাগে ঠিক আছে মাত্ৰ ক্লাছটো লিখিবা কোন ক্লাছত পঢ়া বেগটো লিখি দিবা অকল ক্লাছটো লিখিলে হ'ব বাকী একোৱে লিখিব নালাগে নিজৰ নামে লিখিবা ঠিক আছে এতিয়া সকলো ড্ৰয়িং অঁকাত ব্যস্ত হৈ গৈছে ইমান ধুনীয়া ধুনীয়া ড্ৰয়িং বনাইছে তেওঁলোকৰ প্ৰতিভা সঁচাকৈ ক'বলগীয়া ড্ৰয়িংখিনি মই দেখুৱাম বাৰু পিছত আপোনালোকক
আৰু ইয়াত তেওঁলোকক মানে পেকেট লঞ্চ দিয়া হৈছে পাতলীয়া আহাৰ। সকলো আমাৰ NGO মানে সভানেত্ৰী সম্পাদিকা বাইদেউহঁত। বহুত সুন্দৰ পৰিৱেশ, সঁচাকৈ মানে বহুত ভাল লাগিছে দেখি পেলাই। ক'বলৈ গ'লে মই প্ৰথমবাৰ মানে আহিছোঁ এনেকুৱা এটা মানে অনুষ্ঠানলৈ। বহুত মই ভাল লাগিছে, এই ফাৰ্ষ্ট মোৰ এই অনুষ্ঠানত আজি এনেকুৱা এটা অনুষ্ঠানত। চকচোন এই ড্ৰয়িংখিনি তেওঁলোকে ইমানেই ধুনীয়াকৈ বনালে, সঁচাকৈ মানে কি ক'ম আৰু। আশীৰ্বাদ কৰিম তেওঁলোক যাতে আৰু আগবাঢ়ি যাওক, মানে ক'বলৈ ভাষা নাই, ইমানেই ধুনীয়া হৈছে তেওঁলোকৰ ড্ৰয়িংখিনি। বহুত ভাল লাগিছে দেখি। আৰু এই কপৌ ফুলজোপা সঁচাকৈ গছত লাগি আছে তেনেকুৱাই লাগিছে। আৰু এয়া আমাৰ নাচনী তৈয়াৰ হৈছে। এতিয়া এয়া বন্তি প্ৰজ্বলন অনুষ্ঠান আৰম্ভ হৈছে। আৰু ভৱিষ্যতে তেওঁলোকে যদি কিবা পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিকভাৱে কিবা তেওঁলোকক আমাৰ ফালৰ পৰা সহায় কৰিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আজি এই অনুষ্ঠানত আমি দুজন কৃতি ছাত্ৰক আমাৰ সামৰ্থ্য অনুযায়ী এটি সম্বৰ্ধনা, এটি কিতাপৰ টোপোলা আৰু লগতে আৰ্থিকভাৱে অকণমান সাহায্য দিব বিচাৰিছোঁ। আমাৰ সামৰ্থ্য অনুযায়ী দিয়াৰ বাবে যাতে তেওঁলোকে কোনো বেয়া নাপায়, তাৰ বাবে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আশা ৰাখিছোঁ এই মঞ্চত যেনেকৈ তেওঁক আজি আমি সম্বৰ্ধনা জনাব বিচাৰিলোঁ বা আমি তেওঁক আমন্ত্ৰণ জনাইছোঁ, বিগত বৰ্ষত যিহেতু ছিনিয়ৰ ছেকেণ্ডেৰীত যেতিয়া তেওঁলোকৰ উত্তীৰ্ণ হ'ব, ইয়াতকৈ যাতে ভাল ৰিজাল্ট কৰি উত্তীৰ্ণ হয় তাৰ বাবে আমি আশা ৰাখিম। শ্ৰী অনুপ কুমাৰ সিঙক এছকেণ্টৰ সভানেত্ৰী শ্ৰীমতী বীণা মিচিং বাইদেৱে সম্বৰ্ধনা জনাব আৰু এখনি মানপত্ৰ লগতে এটা আৰ্থিকভাৱে সাহায্যৰ টোপোলা আমি আগবঢ়াইছোঁ।